এইকেইদিন বতৰ পাতিবোৰ কেনেকুৱা কি হৈ আছে আপোনালোক সকলোৱে গম পায়, মই নকলেও হ'ব। তামাম বৰষুণ, চাৰিওফালে পানী পানী পানী। তাৰ মাজতে টনিদা, মই, লালা আৰু বিলা আহিছোঁ ভাওনা এখনৰ বাবে নামদাং শিলসাকু বৰনামঘৰলৈ। গৈ পাই ভাওনা ঠাই আমি ধুনীয়াকৈ পালোগৈ আৰু লাহেকৈ প্ৰথমতে সকলোখিনি ড্ৰেছ পোছাক নামঘৰত নমাই বাহিৰে বাহিৰে পালোগৈ সেউকীৰ ঘৰ। সেউকীৰ ঘৰলৈ নিমন্ত্ৰণ জনাই আমাক ভিতৰলৈ লৈ গ'ল। তাৰ পাছত সোমালোগৈ জলপান খোৱা ঠাই, যিহেতু পেট পূজাই প্ৰথম। লাহেকৈ জলপান চলপান খাই আমি পালোগৈ গ্ৰীণ ৰুম আৰু তাত মেকআপ চেকআপ ইতিমধ্যে আৰম্ভ হৈ গ'ল। এইফালে মিণ্টু দা তেওঁ গাইছে তক্ষক আৰু দীপমে গাইছে আজি এলাপাত্ৰ। তাৰপিছত ব্ৰহ্মা বিষ্ণু শিৱ সকলোখিনি সাজু হৈ উঠিছে আৰু আমাৰ বিলায়ো ড্ৰেছ পোছাক পিন্ধাই সকলোকে প্ৰস্তুত কৰি তুলিছে। লালা আৰু টনিদাই মেকআপ কৰিছে। এইফালে এজন ব্যক্তিক পালোঁ, এখেতে হেনো প্ৰত্যেক বছৰে এই নামঘৰত কিবা নহয় কিবা এটা ভাও ওলায়, সেইকাৰণে আজিও তেখেতক মেকআপ লালাই কৰি দিলে। এইফালে গৰুদ্ৰ। তাৰ পাছত বিলাই সকলোখিনি ড্ৰেছ পোছাক কৰি আছে আৰু গৰম যিহেতু পৰিছে ভাৱৰীয়াসকলে চিন কৰি আহি মেকআপ চেকআপ লৈ ধুনীয়াকৈ বহি আছে ফেনৰ তলত। তাৰপিছত ভাওনা খুব সুন্দৰকৈ চলি আছে, ৰাইজ যথেষ্ট কম যিহেতু বৰষুণ দিছে। এইফালে আমাৰ যদুমণি দত্ত বিখ্যাত গায়ক, মানে ভাওনা জগতৰ এজন শ্ৰেষ্ঠ গায়ক জানে, তেওঁলোকে অলপ ধেমালি চুপতি কৰি আজি ভাওনা ভাগ সামৰণি মাৰি নিশাই বৰষুণৰ মাজে মাজে উভতনি যাত্ৰা ঘৰলৈ বুলি কৰ্মজীৱনৰ আৰু এটা দিন সামৰণি পেলালোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যত বাটতো এনেদৰে কৰি থাকে।